শ্মশানপট্টিত আজি ডিমাৰ্কেশ্যন হৈছে আৰু সুকলমে হৈ গৈছে ডিমাৰ্কেশ্যনটো। মই ইয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ DC মহোদয়াক আৰু আমাৰ দলগাঁও চাৰ্কেল অফিচাৰক, যে তেওঁলোকৰ সহযোগত আজি এই ডিমাৰ্কেশ্যনটো দীৰ্ঘদিন ধৰি এই ডিমাৰ্কেশ্যনটোৰ কাৰণে আমি লাগি আছিলোঁ। আজি আমি সফল হ'বলৈ সক্ষম হৈছোঁ। আৰু লগতে মই মুখ্যমন্ত্ৰী মহোদয়কো মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি বিজেপি চৰকাৰখন থকাৰ বাবে আজি এই কামটো মই বহুত মানে সাহসেৰে আগবাঢ়ি যাই কৰিব পাৰিছোঁ মই। আৰু ইমানখিনিয়ে আৰু ৰাইজৰো বহুত সহযোগিতা পাইছোঁ মই। আৰু আজি মই মানে কথা ক'ব নোৱাৰা হৈ গৈছোঁ, ইমান মানে কি ক'ম আৰু 33 বছৰীয়া এটা পুৰণীয়া মানে বস্তু, যিটোৰ কাৰণে আমি ইমান লাগি আছিলোঁ যে কেনেকৈ হ'ব আজি আমি এইখিনি পালোঁ। আমাৰ যিটো যুঁজটো হ'ল 34 বছৰৰ যুঁজ, আমি জিকিলোঁ। আৰু এটা কথা আছে না, সদায় ধৰ্মৰ জয় হয়। আমি ৰামায়ণ মহাভাৰত পাইছোঁ, ধৰ্মৰ জয় হয়। আজি আমাৰ এটা ধৰ্মৰ জয় হৈছে, এইটোৱে আমি কৰিছোঁ। আৰু আমি ধন্যবাদ জনাইছোঁ চাৰ্কেল অফিচ DC অফিচক ধন্যবাদ জনাই, এখেতে আমাৰ এই 34 বছৰীয়া যুদ্ধৰ এটা উপহাৰ হিচাপে আমাক দিছে। আৰু চাৰ্কেল অফিচাৰ ছাৰ এইবিলাক ছাৰক ধন্যবাদ জনালোঁ। আমাৰ কামটো বহুত ধন্যবাদ। আৰু আমাৰ যে 11 নম্বৰ ৱাৰ্ডৰ মামনি হালৈ আছে, তাৰ কাৰণে কামটো পূৰা কমপ্লিট হৈ গ'ল আজি, ইয়াৰ কাৰণে পাৰিলোঁ। ইয়াতে DC মহোদয় আছে, আমাৰ SDC মহোদয় আছে, আৰু আমাৰ 11 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ মামনি হালৈ ডাঙৰীয়ানী, তেওঁলোকৰ সহযোগিতাত আমি এই 34 বছৰৰ পুৰণা মাটিখিনি আমি আজি পাইছোঁ। আমাৰ শনি মন্দিৰত আমি ভালকৈ পূজা কৰিব পৰা নাই ইমান দিনত মানুহৰ অত্যাচাৰত। আজি আমি মন্দিৰটো ভালকৈ বনাব পাৰিম। আমাৰ এইটো আশা যে আমি মন্দিৰখিনি বনাই কিনি আজি ইমান দিন যিহেতু আমি মানে ফাইট কৰিলোঁ, ফাইটৰ আমি আজি ৰেজাল্ট পালোঁ। আমি সদায় জানো যে সত্যৰ সদায় জয় হয়। আমি সৎ পথেৰে আছিলোঁ, সৎ পথেৰে চলিছোঁ, সেইকাৰণে আজি আমাৰ জয়ী হৈছে। জয় শ্ৰীৰাম।